নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰৰ অধীনৰ সকলো ৰাজ্যিক কৰ্মচাৰীৰ কাৰণে এই মুহূৰ্তত আছে এটি ডাঙৰ খবৰ। এই গুৰুত্বপূৰ্ণ তথা ডাঙৰ খবৰটো হৈছে অসম চৰকাৰৰ অধীনৰ সকলো ৰাজ্যিক কৰ্মচাৰীৰ মাতৃ পিতৃ বন্দনা আঁচনিৰ অধীনৰ বিশেষ নৈমিত্তিক ছুটি সম্বন্ধে। ইতিমধ্যে আপোনালোকে নিশ্চয়কৈ গম পায় যে অসম চৰকাৰে যোৱা কেইবছৰমানৰ পৰা অসম চৰকাৰৰ অধীনৰ সকলো ৰাজ্যিক কৰ্মচাৰীকে নিজৰ পিতৃ মাতৃ তথা শাহু শহুৰক চোৱা চিতা কৰাৰ কাৰণে মাতৃ পিতৃ বন্দনা আঁচনি নামৰ এখন নতুন আঁচনিৰ প্ৰৱৰ্তন কৰিছে। আৰু এই আঁচনিৰ অধীনত অসম চৰকাৰৰ সকলো ৰাজ্যিক কৰ্মচাৰীকে নিজৰ পিতৃ মাতৃ তথা শাহু শহুৰৰ লগত কিছু সময় কটোৱাৰ বাবে বিশেষ নৈমিত্তিক ছুটি প্ৰদান কৰা হয়। যোৱা বছৰ অৰ্থাৎ 2023 চনত অসম চৰকাৰে অসম চৰকাৰৰ অধীনৰ সকলো ৰাজ্যিক কৰ্মচাৰীৰ কাৰণে মাতৃ পিতৃ বন্দনা স্কিমৰ অধীনত বিশেষ নৈমিত্তিক ছুটি ফেব্ৰুৱাৰী মাহতে ঘোষণা কৰিছিল। কিন্তু এইবাৰ অৰ্থাৎ 2024 চনত অসম চৰকাৰে বৰ্তমানলৈকে অৰ্থাৎ এতিয়ালৈকে ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে মাতৃ পিতৃ বন্দনা স্কিমৰ অধীনত বিশেষ নৈমিত্তিক ছুটি ঘোষণা কৰা নাই। তো এই ক্ষেত্ৰত সামাজিক মাধ্যমত ৰাজ্যিক কৰ্মচাৰীসকলে এইবাৰ অৰ্থাৎ 2024 চনত মাতৃ পিতৃ বন্দনা স্কিমৰ অধীনত কেতিয়া অসম চৰকাৰে বিশেষ নৈমিত্তিক ছুটি প্ৰদান কৰিব সেই সম্পৰ্কে যথেষ্ট আলোচনা হোৱা পৰিলক্ষিত হৈছে। তো আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক 2024 চনত অসম চৰকাৰে মাতৃ পিতৃ বন্দনা স্কিমৰ অধীনত ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে বিশেষ নৈমিত্তিক ছুটি কেতিয়া প্ৰদান কৰিব সেই সম্পৰ্কে জনাবলৈ গৈ আছো। গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টি ভাল লাগিলে লাইক তথা সকলো কৰ্মচাৰীয়ে গম পোৱাকৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। আপোনালোকক জনাব বিচাৰিছো যে অসম চৰকাৰৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যোৱা 17 ফেব্ৰুৱাৰী 2024 তাৰিখে এখন নটিফিকেশ্যন বাহিৰ কৰা হৈছে। আৰু এই নটিফিকেশ্যনখনত অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে 2024 বৰ্ষত মাতৃ পিতৃ বন্দনা স্কিমৰ অধীনত কেতিয়া নৈমিত্তিক ছুটি প্ৰদান কৰা হ'ব সেই সম্পৰ্কে নিৰ্দেশনা দিয়া হৈছে। এই নিৰ্দেশনা অনুসৰি অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলে মাতৃ পিতৃ বন্দনা স্কিমৰ অধীনত বিশেষ নৈমিত্তিক ছুটি অহা নৱেম্বৰ মাহৰ 6 আৰু 8 তাৰিখে লাভ কৰিব। আপোনালোকক পুনৰবাৰ জনাইছো যে অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলে মাতৃ পিতৃ বন্দনা স্কিমৰ অধীনত বিশেষ নৈমিত্তিক ছুটি 2024 চনৰ 6 আৰু 8 নৱেম্বৰ তাৰিখে লাভ কৰিব। 6 আৰু 8 নৱেম্বৰৰ লগতে 7 নৱেম্বৰ 2024 তাৰিখে ছট পূজা উপলক্ষে চৰকাৰী বন্ধ থাকিব। আৰু লগতে 9 নৱেম্বৰ 2024 তাৰিখে দ্বিতীয় শনিবাৰ উপলক্ষে চৰকাৰী বন্ধ থাকিব। আৰু 10 নৱেম্বৰ 2024 তাৰিখে দেওবাৰ হ'ব। গতিকে ৰাজ্যিক কৰ্মচাৰীসকলে এই গোটেই কেইদিন মিলাই সৰ্বমুঠ 5 দিন বন্ধ লাভ কৰিব। ইয়াতে স্ক্ৰীনত মই আপোনালোকক জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ওলোৱা নটিফিকেশ্যনখন দেখুৱাই দিছোঁ। তো ইয়াতে স্ক্ৰীনত আপোনালোকে দেখা পাইছে এইখন হৈছে জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ওলোৱা এখন নটিফিকেশ্যন। আৰু এই নটিফিকেশ্যনখন ওলাইছে 17 ফেব্ৰুৱাৰী 2024 তাৰিখে। আৰু এই নটিফিকেশ্যনখনত কোৱা হৈছে ইন দ্য ইণ্টাৰেষ্ট অফ পাব্লিক ছাৰ্ভিচ the Governor of Assam is pleased to allow the state government employees to avail special casual leave under Matri Pitri Bandana scheme on 6 and 8 November 2024. This leave can be utilized along with 7th November 2024 being Chhat Puja, 9th November 2024 being second Saturday, and 10th November being Sunday for Matri Pitri Bandana. All the state government employees may apply through the portal matripitribandana.assam.gov.in. The SOP or guideline for the aforesaid special casual leave. নিশ্চয়কৈ আপোনালোকে এই নিৰ্দেশনা পত্ৰখনত থকা কথাখিনি ভালদৰে বুজি পাইছে। ইয়াতে কোৱা হৈছে যে অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলে মাতৃ পিতৃ বন্দনা স্কিমৰ অধীনত বিশেষ নৈমিত্তিক ছুটি অহা 6 নৱেম্বৰ আৰু লগতে 8 নৱেম্বৰ 2024 তাৰিখে লাভ কৰিব। আৰু এই দুটা ছুটিৰ লগত 7 নৱেম্বৰ 2024 তাৰিখে ছট পূজা উপলক্ষে, 9 নৱেম্বৰ 2024 তাৰিখে ছেকেণ্ড ছেটাৰডে অৰ্থাৎ দ্বিতীয় শনিবাৰ উপলক্ষে, আৰু লগতে 10 নৱেম্বৰ 2024 তাৰিখে ৰবিবাৰ হ'ব। তো সৰ্বমুঠ অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলে এই গোটেই কেইদিন মিলাই 5 দিন বন্ধ লাভ কৰিব। লগতে ইয়াতে কোৱা হৈছে যে সকলো ৰাজ্যিক কৰ্মচাৰীয়ে মাতৃ পিতৃ বন্দনা স্কিমৰ অধীনত স্পেচিয়েল কেজুৱেল লিভৰ বাবে মাতৃ পিতৃ bandana.assam.gov.in নামৰ পৰ্টেলটিৰ জৰিয়তে আবেদন কৰিব পাৰিব। তো নিশ্চয়কৈ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। বৰ্তমানলৈকে অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে 2024 চনত
মাতৃ পিতৃ বন্দনা স্কিমৰ অধীনত বিশেষ নৈমিত্তিক ছুটি ঘোষণা নকৰাত কৰ্মচাৰীসকলৰ মাজত যথেষ্ট আলোচনা হোৱা দেখা গৈছিল। কিন্তু যোৱা 17 ফেব্ৰুৱাৰী 2024 তাৰিখে অসম চৰকাৰৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নিৰ্দেশনা পত্ৰ বাহিৰ কৰা হৈছে আৰু এই নিৰ্দেশনা পত্ৰখনত কোৱা হৈছে যে কৰ্মচাৰীসকলে অহা 6 আৰু 8 নৱেম্বৰ 2024 তাৰিখে মাতৃ পিতৃ বন্দনা স্কিমৰ অধীনত স্পেচিয়েল কেজুৱেল লিভ লাভ কৰিব। তো আজিৰ এই ভিডিঅ'টিত মই আপোনালোকৰ কাৰণে এই ইনফৰমেশ্যনটোৱে লৈ আহিলোঁ। আশা কৰিছোঁ ভিডিঅ'টি আপোনালোকৰ কাৰণে যথেষ্ট উপযোগী হ'ব। তো যদিহে ভিডিঅ'টি চাই ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আৰু লগতে সকলো কৰ্মচাৰীয়ে গম পোৱাকৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।